যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ইংৰাজী বৰ্ণমালাৰ H হয় বা অসমীয়া বৰ্ণমালাৰ হ আখৰেৰে আৰম্ভ হয় তেওঁলোক কেনে ধৰণৰ হয় বাৰু বা তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয় প্ৰথমটো হৈছে তেওঁলোক হাঁহিমুখীয়া হয় আৰু দ্বিতীয়টো হৈছে তেওঁলোকৰ অন্তৰখন খুব বেছি ভাল হয় তৃতীয়টো হৈছে যিকোনো সিদ্ধান্ত এটা তেওঁলোকে অতি সোনকালে গ্ৰহণ কৰিব পাৰে চতুৰ্থতে হৈছে তেওঁলোকে আনক সহায় কৰি খুব বেছি ভাল পায় আনকি ৰাতি হলেও তেওঁলোকে আন কাৰোবাক সহায় কৰিবলৈ আগবাঢ়ি যায় পঞ্চমতে তেওঁলোকে নিজৰ মান সন্মানৰ কথা খুব বেছি চিন্তা কৰে আৰু ষষ্ঠ অৰ্থাৎ 6 নম্বৰত তেওঁলোকৰ বাবে পইচা খুব বেছি ইম্পৰ্টেন্ট হয় আৰু তেওঁলোকে নিজৰ পইচাবোৰ খুব বেছি হিচাপ কৰি খৰচ কৰে সো ইয়াৰে ভিতৰত আপোনাৰ কোনটো লক্ষণ আছে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব ইয়াৰ লগতে আপোনাৰ বন্ধু বা বান্ধৱী বা চিনাকি ব্যক্তিৰ যদি প্ৰথম আখৰটো H বা হৰে আৰম্ভ হয় তেন্তে প্লিজ তেওঁলোকলৈও মোৰ এই ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপুনি ভালেই থাকিব সুস্থ হৈ থাকিব ধন্যবাদ